পৰা আমি দেৰগাঁও বিধানসভা সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত কেইবাশ ৰাইজে আমাৰ দলত যোগদান কৰিছে আৰু আজিৰ দিনটোৰ পৰা আমাৰ দলৰ যিখিনি সাংগঠনিক কাম কাজ, নিৰ্বাচনী কাম কাজ, আমাৰ আঞ্চলিক সমিতিবিলাক গঠন, বুথ সমিতিবিলাক গঠন, নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা, এই কামবিলাক আজিৰ দিনটোৰ পৰা আমি আনুষ্ঠানিকভাৱে দেৰগাঁও সমষ্টিত আৰম্ভ কৰিছোঁ। আগন্তুক 9 মাহ আমি দেৰগাঁও বিধানসভা সমষ্টিত দিনে ৰাতিয়ে কাম কৰিম আৰু প্ৰত্যেক মাহতে 2টা দিন দেৰগাঁও সমষ্টি ভ্ৰমণ কৰিম, যাতে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি দেৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ তৰফৰ পৰা যাতে প্ৰাৰ্থী জয়ী কৰাব পাৰোঁ, তাৰ কাৰণে আজিৰ পৰা প্ৰচাৰ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ যাতে দেৰগাঁৱৰ ৰাইজে আমাক সমৰ্থন দিব। 2026ৰ কাৰণে এলায়েন্সৰ কাৰণে আমি লাগি আছোঁ। আমি ৰাইজৰ দলে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম। কিন্তু এতিয়ালৈকে কংগ্ৰেছ দলে এলায়েন্সৰ পক্ষ গ্ৰহণ কৰা নাই। বাকী সকলো ৰাজনৈতিক দলে, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APSLC সকলো দলে কৈছে যে আমি বিৰোধীবিলাক একলগ হ'ব লাগে। সেইকাৰণে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক শিক্ষাটো হ'ল যে আমি বিৰোধীবিলাক একলগ হ'ব লাগে। তেতিয়াহে আমি সাম্প্ৰদায়িক ফেচিবাদী শক্তিক পৰাজিত কৰিব পাৰিম। আৰু বিজেপিক যদি পৰাভূত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ ছ'চিয়েল ফেব্ৰিকটো, সামাজিক গাঁথনিটোকে ইহঁতি ধ্বংস কৰি পেলাব। সেইকাৰণে মই ভাবোঁ যে অসমীয়া জাতিক যদি বচাব লাগে, আমি ঐক্যবদ্ধ হ'ব লাগে। আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পক্ষত, ৰাইজৰ দলে ঐক্যবদ্ধ হ'বৰ কাৰণে যি কাম কৰিব লাগে, যি ত্যাগ কৰিব লাগে, সেই ত্যাগ কৰিবলৈ আমি প্ৰস্তুত। আৰু আমি 2026 চনত ঐক্যবদ্ধভাৱে বিজেপিক পৰাজিত কৰিবৰ কাৰণে সাজু। মই আশা কৰোঁ কংগ্ৰেছ দলেও কথাটো বুজি উঠিব। আৰু আপোনালোকে মোক এলায়েন্সৰ কথা সদায় সুধি থাকে, মই নক'লেও বেয়া পায় আপোনালোকে, কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে অখিল গগৈক এলায়েন্সৰ বিষয়ে সোধাতকৈ আপোনালোকে গৌৰৱ গগৈ বা কংগ্ৰেছক সুধিলেহে ৰিপ্লাইটো পাব। কাৰণ অখিল গগৈ, লুৰিণ গগৈ, আপোনাৰ CPIM, CPIML প্ৰত্যেকটো দলে এলায়েন্সৰ পক্ষত। এই মুহূৰ্তত এলায়েন্সৰ পক্ষত নাই অকল কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক যেতিয়াই আপোনালোকে এলায়েন্সৰ কথা সুধিব পাৰিব আৰু বাৰম্বাৰ সুধি তেওঁৰ পৰা উত্তৰ উলিয়াব পাৰিব, তেতিয়াহে আপোনালোকে সঠিক উত্তৰটো পাব। আমাৰ পিনৰ পৰা এলায়েন্সৰ কাৰণে আমি প্ৰস্তুত। যদি কংগ্ৰেছে বিচাৰে এলায়েন্স হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে এলায়েন্স নহয়। আমি এলায়েন্স যদি হয় তেতিয়াহ'লে যেটা চিট পাওঁ সিমানটা চিটত খেলিম, আৰু যদি এলায়েন্স নহয় তেতিয়াহ'লে আমি আমাৰ দলৰ সিদ্ধান্ত অনুসৰি নিৰ্বাচন কৰিম। দেৱব্ৰত শইকীয়াই হওক বা গৌৰৱ গগৈ হওক, যিমানেই তুচ্ছ তাচ্ছিল্য নকৰক লাগিলে, মই তাৰ উত্তৰ দিব নোখোজোঁ। এইকাৰণে উত্তৰ দিব নোখোজোঁ যে এতিয়া আমি এনেকুৱা ধৰণৰ উপলুঙাসূচক কথাৰে আমি বিজেপিক পৰাভূত কৰাৰ মূল ৰাজনৈতিক লক্ষ্যটোৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। কোনোবাই নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে এইবিলাক কৰিব পাৰে, কিন্তু ৰাইজৰ দলে নকৰে। ৰাইজৰ দলে বিশ্বাস কৰোঁ যে সাম্প্ৰদায়িক ফেচিবাদক প্ৰতিৰোধ কৰিবলৈ হ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগিব, আৰু বিৰোধী দল ঐক্যবদ্ধ হ'বলৈ হ'লে ইটোৱে সিটোক সন্মান কৰিব লাগিব। গতিকে ৰাইজৰ দলকো আমি সন্মান দিয়াটো বিচাৰোঁ, আৰু আমিও কংগ্ৰেছ দলক সন্মান দিওঁ। আপোনালোকে নিশ্চয় দেখিছে যে এতিয়ালৈকে দেৱব্ৰত শইকীয়াই মোৰ বিৰুদ্ধে দুবাৰ ক'লে। আপোনালোকে নিশ্চয় দেখিছে কেইবাবাৰো ইতিমধ্যে গৌৰৱ গগৈয়ে মোৰ বিৰুদ্ধে তাচ্ছিল্যসূচক বক্তব্য প্ৰদান কৰিছে, কিন্তু তাৰ উত্তৰত মই এবাৰো গৌৰৱ গগৈ আৰু এবাৰো দেৱব্ৰত শইকীয়াক মই গালি দিয়া নাই। এইকাৰণে ধৈৰ্য ধৰি ৰৈ আছোঁ, যাতে 2026 চনত আমি সকলোৱে মিলি বিজেপিক হৰুৱাব পাৰোঁ, আৰু আমাৰ অহংকাৰৰ কাৰণে, আমাৰ গৌৰৱৰ কাৰণে, আমাৰ ফিতাহী মৰা অৱস্থাৰ কাৰণে, আমাৰ জনগণৰ পৰা বিচ্ছিন্নতাৰ কাৰণে যাতে জনগণে কোনোপধ্যে এফেক্টেড হ'ব নালাগে, তাৰ কাৰণে আমি এই মুহূৰ্তত মই কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ ক'ব নোৱাৰোঁ। ভাবোঁ যে 2026ত যদি বিজেপিক পৰাভূত কৰিব লাগে, একলগ হ'ব লাগিব। বিজেপিক পৰাভূত কৰিবলৈ হ'লে একলগ হ'লে পৰাভূত কৰিব পাৰিম, আৰু একলগ নহ'লে বিজেপি জিকিব। কথা সেইটোৱে। গতিকে তেতিয়াহ'লে চব বিৰোধী দল একলগ হ'ব লাগিব, আৰু যদি বিৰোধী একলগ নহয় তেতিয়াহ'লে বিজেপি দল জিকিব।